দিছো এইটো সঁচা আৰু ভোট দিলে হাতত দি দিব হ'ব দি দিব হাতত দি দিব অনুৰোধ কৰিছে হাতত দি দিব এইবিলাক দিন গ'ল আপোনালোকক আৰু সহায় কৰিম আৰু কাম কৰিম কিন্তু মই আকৌ কৈছো ভোট কম পালে গিয়েৰডাল অলপ বেক গিয়াৰ লাগি যায় ভোট কম পালে অলপ গিয়েৰডাল বেক গিয়াৰ লাগি যায় ভোট আৰু পাম বুলি আশা ৰাখিছো এটা কথা কওঁ ইলেকশ্যনত যিদিনাখন ভোট পাম যি প্ৰতিশ্ৰুতি দিছো এটা পালন কৰিম ভোট নাপালে কৈছো না মন বেয়া লাগি যায় ভোট নগ'লে আমাৰ গিয়েৰডাল বেক গিয়াৰ লাগি যায় হয়নে ভোট দিয়া জেগাত ক'ত লাগি গুচি যায় 4 নম্বৰ গিয়াৰলৈকে গুচি যায় হয়নে নহয় কওক ভোট দিয়া জেগাততো বেক গিয়াৰ লাগি যায় লাগিব নালাগে লাগিব উপায় নাই ঘটনাটো ভাল পাইছে নে বেয়া পাইছে কওক সঁচাকে বেয়া পাইছেতো আমিনুল ইছলামে কিয় উল্টা কথা কয় আমিনুল ইছলামে কিয় উল্টা কথা কয় নেশ্যনেলিষ্ট সকলো ইয়াৰ হিন্দু মুছলমান কথা নাই সকলো নেশ্যনেলিষ্ট মানুহ ৰাষ্ট্ৰবাদী মানুহ লগ হ'ম আৰু ভাৰতৰ কাৰণে অসমৰ কাৰণে কাম কৰিম হ'ব নহয় কওক হ'ব নহয় কওক আৰু এইদৰে অসমখনক আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম এইবিলাক মানুহে কি কৰে ভোটৰ সময়ত বেয়া বেয়া কথা আমি কেতিয়াবা কওঁ এই যেতিয়া ক'ব এই পেহেলগামত মানুহ ঢুকালে মানুহ মাৰিলে সন্ত্ৰাসবাদীয়ে তেতিয়া আমিনুল ইছলামৰ নিচিনা মানুহে তাক ছাপোৰ্ট কৰি ফেচবুকত পোষ্ট দেখে তেতিয়াতো আমাৰো বেয়া লাগে তেতিয়া আমাৰো বেয়া লাগে লাগে নালাগে তেতিয়া আমিও এটা দুটা কথা কওঁ কিন্তু মই আকৌ কৈছো আপোনালোকক অসন্মান কেতিয়াও নকৰোঁ ডেভেলপমেণ্টৰ ক্ষেত্ৰত কোনোদিনে আমি কম্প্ৰমাইজ কৰা নাই কোনোদিনে নকৰো আপোনালোকক মই পুনৰ প্ৰতিশ্ৰুতি দিছো আপোনালোকক হাতযোৰ কৰি অনুৰোধ কৰিছো যে অহা 7 তাৰিখে আমাৰ নগাঁৱৰ পৰা নামনি অসমলৈকে যি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব এই পঞ্চায়ত নিৰ্বাচনত যাতে আপোনালোকে ভাৰতীয় জনতা পাৰ্টি আৰু অগপৰ মিত্ৰজোঁট প্ৰাৰ্থীসকলক ভোট দি জয়যুক্ত কৰে মই পুনৰ অনুৰোধ জনাইছো আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছো আচলতে আপোনালোকৰ ওচৰৰ সমষ্টিৰ মানুহখিনিক মই ধন্যবাদ জ্ঞাপন কৰিছো এই অঞ্চলৰ বুলি আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছো উপনিৰ্বাচনত আমি সামগুৰি সমষ্টিত যথেষ্ট ভোটৰ ব্যৱধানত কংগ্ৰেছক হৰুৱাবলৈ সক্ষম হৈছো মই এটা কথা অকপতে স্বীকাৰ কৰো যদি সংখ্যালঘু ৰাইজে ভোট নিদিলে হয় আমি সামগুৰি সমষ্টিত কেতিয়াও জিকিব নোৱাৰিলো হয় গতিকে মই আপোনালোকক আৰু আপোনালোকৰ ওচৰৰ ৰূপহীৰ সামগুৰিৰ সকলো ব্যক্তিকে অন্তৰৰ হৃদয়তন্ত্ৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো শ্ৰদ্ধা সদায় জনাম ক'ত ভোট দিছে মোৰ মতলব নাই আপোনালোকে আজিৰ পৰা ভাৰতীয় জনতা পাৰ্টিক ভোট দিয়ক মই সন্মান কৰিম আমি শ্ৰদ্ধা কৰিম শ্ৰদ্ধা ৰাইজ মই এটা কথা আকৌ কৈছো সামগুৰি ৰাইজে যদি ভোট দিব পাৰে নিশ্চয়কৈ ডুমডুমীয়া ৰাইজেও ভোট দিব পাৰে সামগুৰি ৰাইজক আমি দাবী ধমকি দি ভোট লোৱা নাই সামগুৰিৰ সমষ্টিত আমি ৰিগিং কৰি ভোট লোৱা নাই সামগুৰিৰ কংগ্ৰেছ দলৰ অপকৰ্মৰ কাৰণে সামগুৰি ৰাইজে ক'লে যে আমি এটা পৰিয়ালৰ মানুহসকলে এমএলএ নবনাও আৰু সেইকাৰণে আমি প্ৰায় 45%তকৈ বেছি সংখ্যালঘু ভোট পাইছিলো আৰু ডিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল সংখ্যালঘু এলেকাৰ আমি হোৱা উপনিৰ্বাচনত যথেষ্ট ভোট পাইছোঁ আনকি যোৱা লোকসভাতো যথেষ্ট ভোট পাইছোঁ সংখ্যালঘু গতিকে তেখেতলোকে আমাক ভোট দিয়ে আমি কামো কৰোঁ আপোনালোকৰ সন্মুখতে মই এটা প্ৰশ্ন কৰিছোঁ বিজেপি চৰকাৰে আঁচনি দিছে সকলোৱে কৈছে যে 2-4টাকে আঁচনি পাইছে সকলোৱে পাইছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম পাইছে বিনামূলীয়া চাউল পাইছে কৃষক সন্মান নিধি পাইছে সকলোৱে কৈছে আপোনালোকৰ সন্মুখত আয়ুষ্মান কাৰ্ড পাইছে গতিকে সকলোকে যদি আমি কাম কৰিছোঁ ভোট বিচৰাটো আমাৰ দায়িত্ব কৰ্তব্য বুলি গতিকে তেখেতলোকক ভোট দিবলৈকে অনুৰোধ কৰিছোঁ কংগ্ৰেছ দলবিলাক কাম কৰাই নাই সাংসদগৰাকী জিকাৰ পাছত এদিনো দুমদুমিয়ালৈ অহা নাই আমাৰ মানুহখিনি আহি আছে যদি আমি কাম কৰিছোঁ তেওঁলোকে কাম নকৰে ভোট দিব সদায় তেখেতলোকৰ বিভাগে অঞ্চলটোৰ অলপ উন্নতি সম্ভৱ সেই কথাখিনি ৰাইজক বুজাইছোঁ আৰু ৰাইজক অনুৰোধ কৰিছোঁ
বিধায়কৰ যি বিতৰ্কিত মন্তব্য তেওঁতো তেওঁ সদায় সাম্প্ৰদায়িক কথাটো আৰু মানুহ মৰিলে মানুহ মাৰিলে যোনে উল্লাস কৰে যোনে মানুহ মৰা ব্যক্তিক সন্ত্ৰাসবাদী চাপোৰ্ট কৰে এনেকুৱা ব্যক্তিৰ ওপৰত কিবা ক'ব লগা আছে বুলি মই নাভাবোঁ এনেকুৱা ব্যক্তি আচলতে মানুহ বুলি সমজিলা ঘোষণা কিন্তু এতিয়ালৈকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।